সমৰীয়া সমষ্টিৰ 6 নং ইছমত কাটমি গাঁও পঞ্চায়তৰ 1 নং ৱাৰ্ড সদস্য মানিক আলীৰ বিৰুদ্ধে গাঁওখনৰে কুৰবান আলীয়ে অনা অভিযোগ খণ্ডন। পঞ্চায়ত নিৰ্বাচনৰ ফলাফল 1 সপ্তাহ পাৰ হোৱা পিছতো অব্যাহত আছে নিৰ্বাচন কেন্দ্ৰিক সংঘাত। তেনে এটি ঘটনা সংঘটিত হয় সমৰীয়া সমষ্টিৰ 6 নং ইছমত কাটমি গাঁও পঞ্চায়তৰ 1 নং ৱাৰ্ড দুৰামাৰীৰ ৱাৰ্ড সদস্য প্ৰাৰ্থী দুগৰাকীৰ মাজত। পঞ্চায়ত নিৰ্বাচনত 1 নং দুৰামাৰী ৱাৰ্ডৰ মমতাজ আহমেদক পৰাজিত কৰি মানিক আলী বিজয়ী হোৱাত মানিক আলীৰ লগতে ইয়াৰ সমৰ্থকৰ ওপৰত পৰাজিত ৱাৰ্ড সদস্য মমতাজ আহমেদৰ স্বামী কুৰবান আলী আৰু তেওঁৰ ভাতৃ মুছলিম উদ্দিনৰ পক্ষৰ মাজত মাৰপিটৰ দৰে ঘটনা সংঘটিত হয়। সেই মাৰপিটত 2 পক্ষৰ লোক আহত হয়। ইয়াতে শান্ত নাথাকি কুৰবান আলীয়ে মানিক আলীৰ বিৰুদ্ধে আনে কেতবোৰ গুৰুত্ব অভিযোগ। গাঞ্জা, ড্ৰাগ, বগা চাউল, বাল্য বিবাহৰ লগত জড়িত থকাৰ অনা অভিযোগ মানিক আলীয়ে খণ্ডন কৰাৰ লগতে গাঁওখনৰে একাংশই অভিযোগসমূহ সম্পূৰ্ণ ভিত্তিহীন বুলি দাবী কৰে। কুৰবান আলী আৰু তেওঁৰ ভাতৃ মুছলিম উদ্দিনে এইবোৰৰ অসামাজিক কাৰ্যৰ লগত জড়িত বুলি উল্লেখ কৰে গাঁওখনৰ একাংশ ৰাইজে। মুছলিম উদ্দিনে আৰু কুৰবান আলীয়ে যিখিনি কথা মোৰ কথা কালি মানে আজি মানে নিউজত চালোঁ, কমপ্লিট কথাটো ভিত্তিহীন, একেবাৰে মিছা। কাৰণ মই এছাইও নকৰোঁ, মই সেইবিলাক মানে গ্ৰুপতো নাই। মই সামাজিক ল'ৰা, সামাজিক হিচাপত সমাজৰ লগত মিলিজুলি থাকোঁ। এইটো সকলো ৰাইজে গম পায়, সকলো ৰাইজেও জানে। সেই যিটো মই কথা কৈছে, মই ড্ৰাগছৰ বিজনেছ কৰোঁ, মই গাঞ্জাৰ বিজনেছ কৰোঁ, মই 2 নম্বৰী বগা চাউলৰ বিজনেছ কৰোঁ, মই বাল্য বিবাহৰ লগত মানে পইচা লওঁ। এইটো আপোনালোকে ক'বলৈ গ'লে বস্তুটো মানে একেবাৰে মানে গছত গৰু উঠা কথা যেন হৈছে। আপোনালোকে আমাৰ ৰাইজৰ ফালৰ পৰা যিমান মানুহ আছে চবকে সুধি চাব পাৰে এইটো কথা কিমান সঁচা কিমান মিছা। কিয়নো মানে মুছলিমেহে এছপাইগিৰি কৰে, সিয়েহে কাবাৰ পৰা মানে হামকি দুমকি দি ভয় ভাবুকি দেখুৱাই টকা পইচা লেনদেন কৰি লুটিপুটি খাইছে। আমাৰ গাঁৱত তাৰ বহুত নজিৰ আছে। কেইটামান ফেমিলি একেবাৰে সি ধ্বংস কৰি পেলাইছে। দুখীয়া শ্ৰেণীৰ কিছুমান ফেমিলিৰ পৰা বহুত টকা পইচা লৈ বহুত এটা মানে সিহঁতৰ মানে দুৰৱস্থা কৰি পেলাইছে। এইটো ভয় ভাবুকিটো দি আৰু মানে মোৰ কথাটো কৈ গাপ দিবৰ কাৰণে, সিহঁতে বাচিবৰ কাৰণে মোৰ ওপৰত এনেকুৱা এটা ইলজাম দিছে। এইটো মই আপোনালোকৰ ওচৰত মানে আবেদন ৰাখোঁ, আপোনালোকে যাতে নিউজটো মানে ৰাইজৰ ফালৰ পৰা মতটো লয়। আমাৰ ৰাইজে আছে, ৰাইজে ক'ব। আৰু মই আমাৰ CM ছাৰকো অনুৰোধ জনাওঁ, লগতে আমাৰ কামৰূপ মানে DC ছাৰকো জনাওঁ, লগতে আমাৰ যিজন আৰক্ষী অধীক্ষক আছে তেখেতেও যাতে বস্তুটো অলপ কৰ্ণগোচৰ কৰি মানে বস্তুটো অতি শীঘ্ৰে আমাক এটা ন্যায় দিয়ে। মই ইলেকশ্যনৰ প্ৰথম নমিনেশ্যনত দিয়াৰ পিছৰ পৰা সিহঁতে মোক BJP বুলি কৈ আছে, অপেন BJP বুলি কৈছে। বহুত জেগাত প্ৰচাৰো চলাইছে, বহুত মানুহক ভয় ভাবুকিও দিছে তেতিয়া। গতিকে মই এইটো মানে সেই তেতিয়া আগৰে পৰাই মানে BJP কৰা মানুহ। এইটোতো মানে এটা মিছা এটা প্ৰলোভন মানে এটা মানে হেৰি লগাই আছে মোৰ লগত। এতিয়া সিহঁতৰ মানে টেনশ্যনটো বেলেগ হৈ গৈছে। আমাৰ লগত ফেৰ মাৰিব নোৱাৰাৰ কাৰণত মানে সিহঁতে উল্টা আকৌ মানে বেলেগ এটা ইলজাম লগাই আছে। কুৰবান আলীয়ে যিটো নিউজ কৰিছে, নিউজটো মই নিজে চালোঁ। সেই নিউজটো চাই পেলাই মোৰ চকুত মানে এটা দৃষ্টি হৈছে, সম্পূৰ্ণ মিছা আৰু ভিত্তিহীন। কাৰণ যিজন আমাৰ নিউলি ৱাৰ্ড সদস্য হ'ল তেখেত সম্পূৰ্ণ নিকা এণ্ড ক্লিন মানুহ, যাৰ কাৰণে ৰাইজে বিপুল ভোটত জয়যুক্ত কৰিছে। তাৰ লগতে যিবিলাক মানে ইলজামবিলাক দিছে, আপোনাৰ ড্ৰাগছ বা বগা চাউল বা গাঞ্জা, এই বস্তুখিনি আমাৰ এইখিনি অঞ্চলত টোটেলি নাই। কেৱল চোৰাংচোৱা হিচাপত আমি যিখিনি গম পাই আছোঁ, এই আমাৰ যিটো মানে কুৰবান আলীৰ সৰু ভাইটি মুছলিম উদ্দিনে এই বস্তুটো চলাই আছে। এইটো আমাৰ সন্দেহৰ আঁৰত হৈ আছে। তাৰ কিছুমান কাৰণ আছে। ৰাতি যেতিয়া 10টা-11টা বাজে তেতিয়া কিছুমান সৰু সৰু ল'ৰা, 13 বছৰীয়া, 14 বছৰীয়া, 15 বছৰীয়া ল'ৰাবিলাক সিহঁতৰ ঘৰত আড্ডা মাৰি থাকে আৰু সেই ল'ৰাখিনিৰ শিক্ষা দীক্ষা নষ্ট কৰি দিছে। আৰু সেই ল'ৰাকেইটাৰ গাৰ্জেনবিলাক ইমানেই দুৰ্বল, অশিক্ষিত গাৰ্জেন হয়, সিহঁতো মানে সিমানখিনি বুজি নাপায় যে আমাৰ ল'ৰাটোক কেনেকৈ কণ্ট্ৰল কৰিম। আমি বহুত দিনৰ পৰা চেষ্টা কৰি আছোঁ, কিন্তু চেষ্টাত এতিয়ালৈকে সফল হ'ব পৰা নাই। গতিকে আপোনালোকৰ জৰিয়তে কথাখিনি অৱগত কৰিলোঁ, যাতে ডিপাৰ্টমেণ্টলি এই বস্তুখিনি সম্পূৰ্ণভাৱে তদন্ত কৰে আৰু আমাৰ গাঁওখনত প্ৰয়োজন যদি হয় CBI, CID বা CM বিজিনেছ আছে,
এখেতসকলৰ জৰিয়তে একবাৰ হ'লেও মানে বস্তুটো দেখুৱাই দিয়াটো বহুত প্ৰয়োজন। সাধাৰণ যিবিলাক জনসাধাৰণ এওঁলোকৰ মুখবিলাক কেনেকৈ বন্ধ কৰি ৰাখিছে, কোনোবা এটা কথা সুধিলে সিহঁতে আছে, সিহঁতৰ কিবা এটা কৰি দিব, আমাক উঠাই দিব, আমি নকওঁ, এনেকুৱা এটা ভয়ভীতি দেখুৱাই ৰাখিছে। গতিকে আমাৰ এনেকুৱা এটা সন্দেহ হৈ আছে যে এই মানুহটো ইমান এটা ক্ষতি কৰি দিব আমাৰ গাঁওখনৰ, যিটো ক্ষতি মানে আমি কেতিয়াও মানে উঠি আহিব নোৱাৰিম। 6 নং কিসমকাটমি গাঁৱৰ দুৰামাৰী 1 নম্বৰ ৱাৰ্ডৰ যিজন আমি সদস্য পদৰ মানিকালিক আমি ইলেকশ্যনত এইবাৰ জিকাইছোঁ আৰু আমাৰ বিপক্ষে যিটো কুৰবান আলী ইয়াৰ মিছেছ মানে হাৰিল আমাৰ লগত, সেই মানুহবিলাকে এতিয়া নহয় কমচে কম 10-20 বছৰ আগৰেই পৰা এই আমাৰ কংগ্ৰেছ দলৰ নন্দিতাৰ লগত থাকি ইহঁতৰ মানে পাৱাৰ দেখুৱাই আৰু ইয়াৰ সৰু ভাইটি মানে মুছলিম উদ্দিন এছপাই না কি চৰকাৰী ক্ৰাইম ব্ৰাঞ্চৰ কি সিয়ে মানুহক মানে সদায় ভুল ভ্ৰান্তত ৰাখি আৰু আমাৰ এই ৱাৰ্ড মেম্বাৰৰ মানিকালিৰ বিৰুদ্ধে যিটো কথা কৈছে গোটেইখিনি আপোনালোকে একদম 100% উলোটাকৈ ধৰিলে একো ধৰণৰ ভুল নহ'ব, কাৰণ এইখিনি কাম সিহঁতে এনেকুৱা মানুহৰ পৰা কৰাই থাকে আৰু সাধাৰণ দুখীয়া মানুহৰ পৰা এনেকুৱা কৰাই বাল্য বিবাহ, ড্ৰাগছ, বাং এইবিলাকৰ জৰিয়তে মানুহৰ পৰা পইচা খুজি থাকে। যিবিলাক মানুহে পইচা নিদিয়ে সেইবিলাক মানুহে ইয়াৰ এছপাই ক্ৰাইম ব্ৰাঞ্চৰ জৰিয়তে কি কৰে মানে চিণ্ডিকেট চলাই আছে, মানুহক ভুল পথত লৈ মানুহৰ পৰা টকা লয় আৰু যিখিনি মানুহে টকা পইচা নিদিয়ে সেইবিলাক মানুহক আইনৰ দ্বাৰা বৰখানৰ দ্বাৰা ভুল ভ্ৰান্ত কৰি উঠাই দিয়ে। এনেকুৱা নজিৰ আমাৰ গাঁৱত বহুতো আছে। সেইটো অভিযোগ আনিছে মই অৰুণোদয়ৰ পইচা PM কিষাণৰ পইচা লওঁ বুলি সিহঁতে অভিযোগটো দিছে, কিন্তু এতিয়া একেবাৰে ভিত্তিহীন কথা। কিন্তু এই কথাটো সঁচা হ'ব যেতিয়া কোৱা হ'ব এই পইচাটো কুৰবানী লৈ লৈছে, এইটো সঁচা কথা। আৰু এইটো সঁচা কথা আমাৰ গাঁৱৰ মানুহে চবেই জানে। কংগ্ৰেছী নেতা নন্দিতাৰ লগে লগে থাকি আমাৰ গাঁৱৰ সহজ সৰল মানুহক কৈ থাকে যে আমি কংগ্ৰেছী মানুহ, আমি নন্দিতাৰ নেতা হয়, গতিকে মই কৰি দিব পাৰিম, অৰুণোদয় কৰি দিব পাৰিম, PM কিষাণ কৰি দিব পাৰিম, গতিকে মোক পইচা দিয়ক মই কৰি দিম, এনেকৈ কৈ পইচা লৈছে সি নিজে। ইয়াতে অভিযোগ দিছে যে আমি নেকি BJP নহয়, আমি নিজে BJP বুথ কমিটিৰ ছেক্ৰেটাৰী হয়। এইটো গাঁৱত 1 নম্বৰ ৱাৰ্ড দুৰামাৰী গাঁৱত কিমানজন BJP মানুহ আছে মই জানো, গতিকে এইটো এটা ভিত্তিহীন কথা কৈছে সিহঁতে, এইটো মিছা কথা হয়। এইটো মোৰ ওপৰত ভিত্তিহীন অভিযোগ আনিছে, ড্ৰাগছ বাং এইবোৰ মোৰ গেলামাল দোকানত বিক্ৰী কৰোঁ বুলি। এইটো আচলতে ভিত্তিহীন কথা। এইটো মই ড্ৰাগছ কি বস্তু, বাং কি বস্তু এতিয়ালৈকে মই দেখাই নাই। মোক যদি আপুনি আনি দেখুৱাই দিয়ে যে এইটো কি, মই ক'বই নোৱাৰিম। বাং যদি আনি দিয়ে মই ক'বই নোৱাৰিম, মই দেখাই নাই।